এই মন্দিৰটোৰ কাৰণে কৰি দিয়া সন্মানীয় ছাৰক দুআষাৰ তেওঁলোকে মই প্ৰত্যেক বছৰে আমাৰ শ্ৰী শ্ৰী মা দক্ষিণাকালী মন্দিৰত মই সদায় আহোঁ, প্ৰায়ে আহোঁ। আৰু আজি মোৰ লগত আমাৰ গুৱাহাটী পৌৰ নিগমৰ ডেপুটি মেয়ৰ স্মিতা ৰয় ডাঙৰীয়ানীও আজি উপস্থিত হৈছেহি। এইটো অতি মানে প্ৰাচীন উপাসনাস্থলী। আমি জনামতে ইয়াত এইটো বেলতলা ৰজাৰ অধীনত আছিল আৰু বেলতলা ৰজাৰ তত্বাৱধানত আমাৰ এই শ্ৰী শ্ৰী মা দক্ষিণাকালীৰ এই মন্দিৰত উপাসনা চলি থকা বুলি জানিব পাৰিছোঁ। অতীজৰ পৰা চলি আহিছে এই দক্ষিণাকালী থান। আৰু আমাৰ এই বেলতলা মৌজা প্ৰধানতে কৃষি প্ৰধান অঞ্চল আছিলে আৰু এই অঞ্চলৰ ৰাইজে কৃষিৰ লগতে জড়িত হৈ আছিলে। গতিকে কৃষিৰ আগমুহূৰ্তত জেঠ মাহৰ অমাৱস্যাৰ তিথিত এই শ্ৰী শ্ৰী মা দক্ষিণাকালীৰ থানত পূজা আগবঢ়াই তেখেতসকলে খেতিপথাৰত হাল নমাইছিলে, হাল বাইছিলে, হাল আৰম্ভ কৰিছিলে। আজি আচলতে অমাৱস্যাৰ তিথিত হাল খটি থাকে। আজিৰ পিছত অহা কালিৰ পৰা তেওঁলোকে খেতিপথাৰত খেতিৰ কামত ব্যস্ত হৈ যায়। গতিকে এইটোৱে পৰম্পৰা। শ্ৰী শ্ৰী মা দক্ষিণাকালী মন্দিৰ এটি অতি প্ৰাচীন আধ্যাত্মিক উপাসনাস্থলী এই অঞ্চলৰ। বিশেষকৈ দক্ষিণ গুৱাহাটী অঞ্চলত এইটো খুব মানে জনপ্ৰিয় এটা উপাসনাস্থলী। আৰু এতিয়া অকল দক্ষিণ গুৱাহাটীয়ে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষতো এই আমাৰ শ্ৰী শ্ৰী মা দক্ষিণাকালী থান আৰু বৰ্তমান মন্দিৰ হিচাপে খ্যাতি অৰ্জিছে। বেলতলা ৰজাৰ দিনৰ পৰাই অৱস্থিত ইয়াত। আৰু ইয়াত মা দক্ষিণাকালীৰ আৱিৰ্ভাৱ হৈছিলে স্বয়ম্ভূভাৱে। আৰু আগৰ দিনত যেতিয়া আমাৰ বেলতলা ৰজাই যান বাহনৰ অসুবিধাজনক অৱস্থা থকাত হাতীৰে অহা যোৱা কৰিছিলে এই বেলতলা ৰাজ্যত। আৰু বেলতলা ৰাজ্যত এই হাতীৰে আহোঁতে তেখেতে এই কালিকা মন্দিৰ পোৱাৰ লগে লগে নামি গৈছিলে। ইয়াৰ পৰা নামি পেলাই বিষ্ণুৰ গড়ত গৈ পেলাই উঠিছিলে। এইটো আমাৰ পূৰ্বপুৰুষৰ পৰা আছে। গতিকে এনেকুৱা এটা স্থান গুৱাহাটীৰ মাজত যে অৱস্থিত হৈ আছে, গুৱাহাটীবাসীয়ে নাজানে। গতিকে মই গুৱাহাটীবাসীক আহ্বান জনালোঁ যে আপোনালোকে এই গৰলীয়াত অৱস্থিত কালিকা থানলৈকে আহক।